এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে এপছুৰ সভাপতি দীপেন বৰা আৰু আমি কোনো ধৰণৰ পাতনি নেমেলা পোনে পোনে তেওঁৰ কাষলৈকে যাব বিচাৰিছোঁ। ইতিমধ্যে প্ৰচণ্ড বিৰোধিতা কৰা স্বত্তেও যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশটো নিৰীক্ষণৰ বাবে গঠন কৰা মন্ত্ৰীগোটে ইতিমধ্যে বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিছে। এই দিশটোৰ প্ৰতি আপোনালোকৰ দৃষ্টি কেনেধৰণৰ? তাই আমি স্পষ্টকৈ কৈছোঁ যে আমি ইমানেই মানে ষ্ট্ৰংকে বিৰোধিতা কৰি আহিছোঁ, ৰেচিষ্ট কৰি আহিছোঁ। দুটা কথা, এটাটো হ'ল যে জনবহুল জনসংখ্যা থকা 45 লাখত বৰ্তমানৰ জনজাতিৰ ওপৰত 2 কোটি মানে নতুনকৈ জনজাতি কেনেকৈ সোমাব, এই কথাটো আমি স্পষ্টকৈ কৈছোঁ। ছেকেণ্ড পইণ্টটো হ'ল যি জনগোষ্ঠীসকলে সকলো দিশত আগবঢ়া, তেওঁলোকে এডভান্স শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, আৰ্থ সামাজিক দিশত তেওঁলোকে যদি এই মানে 2 কোটিত সোমাই পেলাই 45 লাখৰ ওপৰত যদি হেঁচা দিয়ে তো 45 লাখটো কোনো দিশত পাত্তা নাপাব। বৰ্তমানৰ 14টা জনজাতি যি আছে তাৰ ওপৰত 6 জনগোষ্ঠী জনসংখ্যাৰ ক্ষেত্ৰত বহুত বেছি আৰু তেওঁলোকৰ এডভান্সমেণ্টটো বেছি হয়। তেওঁলোকৰ বহুত সমস্যা থাকিব পাৰে, আমাৰ এইটো ক'ব লগা নাই। তেওঁলোকক কিবা কিবি যিখিনি অধিকাৰ লাগে দিয়ক, কিন্তু কথাটো হ'ল যে যোৱাকালি যিখিনি প্ৰতিবেদন যে ST প্লেইনছ, ST হিলছ বৰ্তমান যোনটো আছে তাত সংযোজিত কৰিলে ST ভেলী, তো ভেলী কৰিলেও সৰ্বভাৰতীয় পৰ্যায়ত ST এটাই। মন্ত্ৰী ডাঙৰীয়াই কৈছে স্পষ্টকৈ, প্ৰতিবেদনে কৈছে যে নেশ্যনেল লেভেলত এটাই ST, মানে ইয়াত নেশ্যনেল ৰষ্টাৰ ছিষ্টেম এটাই থাকিব। তাৰমানে আমি কি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিযোগিতা UPSC APSC আমাৰ যিখিনি ৰাজ্যিক পৰ্যায়ত NEET, আমাৰ ৰেল বেংকিং ষ্টাফ চিলেকশ্যন কমিশ্যন বা আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি যিমান আছে যিসকল মানে প্ৰতিযোগিতামূলক পৰীক্ষা বা তাত যিখিনি নিয়োগ নিযুক্তি ৰিক্ৰুইটমেণ্ট হয় সকলো দিশত আমি বঞ্চিত হৈ যাম। আৰু ৰাজ্যিক পৰ্যায়ত ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো এইটো এনেকমেণ্টৰ কথা ওলাইছে, ৰিজাৰ্ভেশ্যন তাত বাইফাৰ্কেট কৰা হ'ব, ৰিষ্ট্ৰাকচাৰ কৰা হ'ব। আৰু ইয়াত আমাক আশ্বস্ত কৰিব বিচাৰিছোঁ যদিও তাত বহুকেইটা প্ৰশ্ন আছে, সেই প্ৰশ্নকেইটাক আমি আশ্বস্ত হ'ব পৰা নাই। ইয়াৰ কাৰণে ST ভেলী প্ৰদান কৰিছে, ST প্লেইন প্ৰদান কৰিছে। বৰ্তমানৰ জনগোষ্ঠীক মুখিমূৰ কৰি পেলাই যি নতুনকৈ মানে জনগোষ্ঠীক ST প্ৰদান কৰা যি পৰিকল্পনাৰ মন্ত্ৰী গোটেই যিখিনি প্ৰতিবেদন দাখিল কৰিলে আমি প্ৰতিবাদ জনাইছোঁ, আমি বিৰোধিতা কৰিছোঁ, এইটো টোটেলি ৰিজেক্ট কৰিছোঁ। আৰু ইয়াৰ কাৰণে আজি এই যি প্ৰতিলিপি যি ৰিকমেণ্ডেশ্যনৰ কপি সেইটো আমি দা কৰিছোঁ চেণ্ট্ৰেলি CC2I, আৰু অহাকাইলৈ সকলো জিলা স্তৰত 11টা বজাত এইটো দা কৰা কাৰ্যসূচী হ'ব। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, বিনম্ৰতাৰে আমি আহ্বান জনাইছোঁ, আপুনি উচ্চস্তৰীয় এটা মিটিং আমাক আহ্বানত আমন্ত্ৰণ জনাওক, বৈঠকত বহক, গ্ৰুপ অফ মিনিষ্টাৰৰ সদস্য, চিফ ছেক্ৰেটাৰী, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আৰু এই সকলো কথা চেপ্টাৰ 6ত 6.1-ৰ পৰা 6.16লৈকে যিবিলাক কথা তাত সন্নিৱিষ্ট আছে, তাত মানে যিখিনি মৰাণ মটক কোচ ৰাজবংশীৰ কথা লিখা আছে, আহোম চুতীয়া ইয়াত টি ট্ৰাইবৰ কথা লিখা আছে, সকলো কথা আপুনি আমাক বুজাই দিয়ক। আৰু কিয় ক্ষতি নহ'ব, কেনেকৈ ক্ষতি নহ'ব ইয়াৰ ব্যাখ্যা আপুনি দিয়ক, আৰু আমাক বুজাব চেষ্টা কৰক যে তাত কিয় ক্ষতি নহ'ব। আমাৰ শংকা আছে, আমাৰ ভয় আছে। কিন্তু আপুনি যদিও শংকা ব্যক্ত কৰিছে, এই প্ৰতিবেদনখন ইণ্টাৰিম প্ৰতিবেদন অৰ্থাৎ অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন, আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ৰাজ্য চৰকাৰৰ বিষয় নহয়, তেনেস্থলত এই ধৰণৰ প্ৰতিবাদ আপুনি কিছু সময় পূৰ্বতে কৈছে যে ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধন কি কাৰণত প্ৰয়োজন? নাই, কি কাৰণত প্ৰয়োজন বুলি কথা নাই। কথাটো স্পষ্ট যে 2014, 2016, 2019, তাৰপিছত 21 মন্ত্ৰী গোট এইটো গঠন কৰিলে, 25ত এইটো প্ৰতিবেদন দাখিল কৰিলে, ৰিপৰ্টত কোৱা হৈছে এইটো ইণ্টাৰিম। ইয়াৰ ফাইনেল ৰিপৰ্ট কেতিয়া আহিব আমি নাজানো, কিন্তু এই ইণ্টাৰিম ৰিপৰ্টটো ভাৰত চৰকাৰলৈ গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিব। যিহেতু ৰাজ্যসভাত বিষয়টো অলৰেডি তাত মানে বিবেচনাধীন তাত পৰি আছে, NC/ST কমিশ্যনে ৰাতাৰাতিৰ ভিতৰত কা আন্দোলনত মুখিমূৰ কৰিবৰ কাৰণে 2019ত লোকৰ কমিটিৰ 5টা ক্ৰাইটেৰিয়া নথকা স্বত্তেও তেওঁলোকক মানে ৰিকমেণ্ডেশ্যন দিলে, তাৰপিছত RGI দিলে, মানে ভাৰত চৰকাৰৰ কেবিনেটে তাত এপ্ৰুভেল দিলে, ৰাজ্যসভাত অনা হ'ল। এতিয়া এই যে ষ্ট্ৰাকচাৰেল যি এটা ডিভিজন তাত খুব ষ্ট্ৰেটেজিকেলি তৈয়াৰ কৰি যি দিয়া হৈছে, সেইটোৰ ওপৰত যদি চেণ্ট্ৰেল কেবিনেটে বা NC/ST বা RGI পুনৰ যদি অনুমোদন জনায়, যিহেতু অলৰেডি মানে তেওঁলোকে দিছেই, তেতিয়াহ'লে ৰাজ্যসভাত যি ৰাজ্যসভাৰ পাৰ্মানেণ্ট বডি তাত উইথড্ৰ হৈ যোৱা নাই,
যোনটো প্ৰতিবেদন মানে বিল ৰাজ্যসভালৈ গৈছে সেইটো এতিয়াও জিন্দা আছে, এলাইভ আছে, যিকোনো মুহূৰ্তত এইটো পাছ কৰি দিব পাৰে। তো ৰাজনীতিক কাৰণত ভাৰতত বিভিন্ন সময়ত সংবিধান সংশোধিত হৈ আহিছে, সংশোধন কৰা হৈছে, এতিয়ালৈকে 106 বাৰ সংশোধন কৰা হৈছে। তো এই কথাটো আমাৰ ভয় আছে, আমাৰ সকলো ক্ষেত্ৰত আমি নাইকিয়া হৈ যাম, আমি বিধ্বস্ত হৈ যাম। এই কথাটোলৈ অসম চৰকাৰ, ভাৰত চৰকাৰে আমাক বুজাব লাগে আৰু কিয় ক্ষতি নহয় এইটো আমাৰ প্ৰশ্ন। আৰু ইয়াৰ কাৰণে আমি গণতান্ত্ৰিক শান্তিপূৰ্ণ আমি প্ৰতিবাদ আন্দোলন আমি কাৰ্যসূচী ৰাখিছোঁ। আমি কোনো হিংসা বিচৰা নাই, কোনো 6 জনগোষ্ঠীৰ লগত আমি তেওঁলোকৰ লগত সংঘাত আমি বিচৰা নাই। আইন কোনেও হাতত তুলি ল'ব নালাগে, প্ৰতিবাদ হ'বই, আন্দোলন হ'বই, গণতান্ত্ৰিকভাৱে হ'ব, শান্তিপূৰ্ণভাৱে হ'ব। কোনো ছাত্ৰ ছাত্ৰী, কোনো ৰাইজ যাতে হিংসাৰ প্ৰশ্ৰয় নলয়, হিংসা নকৰাকৈ অহিংস গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ আন্দোলন কৰক, সেই কথাটোৱে আমি ৰাজ্যক আহ্বান জনাইছোঁ। দেশৰ অন্যান্য ৰাজ্যত 2 টায়াৰ 3 টায়াৰ ব্যৱস্থা নাই চিডিলিং ট্ৰাইবছৰ ক্ষেত্ৰত, অসমত আছে। আৰু সেই অনুসাৰে আমি যদি চাওঁ STH STP দুইটাৰ কাৰণে সুকীয়াকৈ আসন সংৰক্ষণ কৰা হৈছে, লোকসভাতে হওক বা বিধানসভাৰ ক্ষেত্ৰতে হওক। সেইধৰণে এই প্ৰতিবেদনতে, যদিও অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন, এই প্ৰতিবেদনত কোৱা হৈছে STVৰ কাৰণেও অনুৰূপ ব্যৱস্থা কৰা হ'ব। তেনেস্থলত এক্সিষ্টিং যিখিনি জনজাতি আছে তেওঁলোকৰ কেনেধৰণে ক্ষতি হ'ব? নাই, আপুনি চাওক, তাতে লিখা আছে যে মানে 2টা পাৰ্লিয়ামেণ্ট কোকৰাঝাৰ আৰু ডিফু এইটো ST কাৰণে ৰিজাৰ্ভ থাকিব। যদি 3টা জনগোষ্ঠীক যিহেতু ST প্ৰদান কৰাই হ'ল প্লেইনছ, এই জনগোষ্ঠীৰ মানুহখিনিয়ে যদি কোকৰাঝাৰ আৰু ডিফুত যাই পেলাই তেওঁলোকে যদি নিৰ্বাচন খেলে, সেইটো কেনেকৈ প্ৰটেকশ্যন কৰা হ'ব? আৰু যদি আজিৰ তাৰিখত ST ভেলি প্ৰদান কৰা হৈছে, উজনি অসমত যিসকল মানে জনগোষ্ঠীক ST ভেলিৰ কাৰণে মনোনীত কৰা হৈছে, ৰিকমেণ্ডেশ্যন কৰা হৈছে, তাত যদি এই জনসংখ্যাটো যদি বাঢ়ি যায়, এছেম্বলিত পাৰ্লিয়ামেণ্টত STV কাৰণে বাঢ়িব। আৰু যিকেইটা চিট উজনি অসমত ইয়াত মিচিং অট'নমাছ কাউন্সিলত আহে বা ঠেঙাল মানে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত আহে, দেউৰীত আহে, এই আহা চিটকেইটা যিসকল সোণোৱালে হওক মিচিঙে হওক তাত তেওঁলোকে প্ৰতিনিধিত্ব কৰি পেলাই তেওঁলোকে জিকি আহিছিল, মাজুলী চিটেই হওক, ঢকুৱাখানা চিট হওক বা আন যিখিনি চিট হওক, এই চিটকেইটা ST ভেলিৰ অধীনত যদি গুচি যায়, তেতিয়াহ'লে বৰ্তমানৰ জনগোষ্ঠীৰ জনসংখ্যা কম, জনজাতিৰ সংখ্যা কম, অট'মেটিকেলি ST ভেলিৰ জনসংখ্যা বেছি হোৱা মানে ভেলিৰ নামতে এই চিটকেইটা ৰিজাৰ্ভেশ্যন হ'ব। শেহতীয়াভাৱে যদি আমি চাওঁ যে মৰাণ অট'নমাছ কাউন্সিল বা মটক অট'নমাছ কাউন্সিল, তেওঁলোকৰ যি কাউন্সিলৰ ইলেকশ্যন হ'বলৈ গৈ আছে, এই শেহতীয়া অধিৱেশনতে আইন সংশোধন কৰা হৈছে। আইন সংশোধন কৰিছে যে মৰাণ অধ্যুষিত অঞ্চলত যদি মটক লোকো থাকে বা অন্যান্য জনগোষ্ঠীৰ লোক থাকে, তেওঁলোকে ভোটাধিকাৰ নাপাব, অৰ্থাৎ তেওঁলোকৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট। অনুৰূপ পদক্ষেপ গ্ৰহণৰ সম্ভাৱনা কোনোৱে কৰিব নোৱাৰি? নাই, এই মৰাণে হওক মটকে হওক তেওঁলোকক অট'নমাছ কাউন্সিল দিছে, আমাৰ আপত্তি নাই, তেওঁলোকে অধিকাৰ পাওক, তেওঁলোকক ৰাজনৈতিকভাৱে অট'নমাছ কাউন্সিলৰ যোগেদিও হওক বা ভূমি ক্ষেত্ৰত সংৰক্ষণ কৰিয়েই হওক তেওঁলোকক আগবঢ়াই নিয়ক, তাত আপত্তি নাই। কিন্তু কথাটো হ'ল যে স্পষ্ট যে তেওঁলোকে নিজেই কৈছে যে আমি 3.5 লাখ আছোঁ, আমি 5 লাখ আছোঁ, কোনোবাই কয় যে আমি 55 লাখ আছোঁ, কোনোবাই কৈছে আমি 80 লাখ আছোঁ। তো এই জনসংখ্যাই আমাক মানে ভাবুকি কঢ়িয়াই আনিছে। তো তেনেকুৱা এটা পৰ্যায়ত কোনোবা 50,000 10,000 60,000 আছে, আমাৰ ক'ব লগা কথা নাছিল। কিন্তু ইমান জনসংখ্যা, ইমান জনবহুল, তো এই যি এটা কমপ্লেক্স পৰিৱেশত যিবিলাক আইনবিলাক প্ৰণয়ন কৰা হৈছে, যিবিলাক ৰিকমেণ্ডেশ্যনবিলাক তাতে কমপ্লেক্সিটি অনা হৈছে, তাত বহু কথা লুকাই আছে, যি কথাবিলাক আমি এতিয়া বুজিব পাৰিছোঁ আৰু বুজিব পাৰি ভৱিষ্যত জনজাতিৰ সুৰক্ষাৰ যি কথা, সেই কথাটো লৈ পেলাই আমি অস্তিত্বৰ সংকটত ভুগিছোঁ বুলি আমি নিজে বুজি ল'বলৈ আমি বাধ্য হৈছোঁ। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। আৰু এয়া আছিলে এপছৰ সভাপতি দীপেন বড়ো, আৰু তেওঁ যিখিনি শংকা ব্যক্ত কৰিছে, এই শংকা নিৰাময়ৰ দায়িত্ব উভয় চৰকাৰৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।